আপোনাৰ চুলি সৰিছে, চুলি পকিছে, স্কিনখন ডাঠ হৈ গৈছে, ঠাণ্ডাৰ কাৰণে স্কিনখন ৰাফ হৈ পেলাই ফাটিছে, আপোনাৰ হজম শক্তি বেয়া হৈছে, আপোনাৰ ভৰি হাতবিলাকৰ বিষ হৈছে, আপোনাৰ কঁকালৰ বিষ হৈছে, আপোনাৰ এনাৰ্জি নোহোৱা হৈছে, এনেকুৱা আৰু বহুত প্ৰব্লেমৰ সলিউশন কেইটামান পাতত আপোনালোকে পাব। আৰু সেই পাতকেইটা মই আজি আপোনালোকক কম, সেই পাতকেইটা আপোনালোকে হয়তো আপোনালোকৰ সকলোৰে ঘৰত আছে, নহলে বা নাই। যদি নাই, আপোনালোকে নাৰ্চাৰীৰ পৰা 10-20 ৰুপিজতে আপোনালোকে এটা পুলি কিনিবলৈ পাব। ডাঙৰ ডাঙৰ গামলা কিনি পেলাই বা গ্ৰো বেগ কিনি পেলাই তাতে আপোনালোকে ৰুই ল'ব পাৰে। মই পাতকেইটাৰ কথা কম আজি, ভালকে জানিব বুজিব আৰু গোটেইখিনি ভালকে বুজি পেলাই সেইমতে এপ্লাই কৰিলে বহুতখিনি প্ৰব্লেমৰ আপোনালোকৰ সলিউশন তাতে পাই যাব। সেই গছৰ পাতকেইটাতে আমি হয়তো ইগনোৰ কৰো, আমি হয়তো মাল্টিভিটামিনছ খাওঁ, আমি হয়তো এক্সট্ৰাকে ভিটামিনছ খাওঁ, কিন্তু প্ৰকৃতিয়ে আমাক ইমান মাল্টিভিটামিন দিছে, যিখিনি আমি যদি জানো, যিখিনিৰ পৰা যদি আমি তাৰ ফায়দা ল'ব পাৰো, তেতিয়াহ'লে আমাৰ হেল্থ আমাৰ ধুনীয়াকে থাকিব, আমাৰ স্কিন ভাল থাকিব, আমাৰ চুলি ভাল থাকিব। আয়ুৰ্বেদে সদায় এইখিনি কথাই কয় যে আমি প্ৰকৃতিৰ ওপৰত বিশ্বাস কৰিব লাগে, প্ৰকৃতিক আমি ব্যৱহাৰ কৰিব লাগে আমি স্বাস্থ্য ৰক্ষাৰ কাৰণে, প্ৰকৃতিক আমি ব্যৱহাৰ কৰিব লাগে আমি খোৱা বোৱাৰ কাৰণে। কিন্তু মানে ইমান বেছি মানুহবিলাকৰ মাজত ব্যস্ততা হৈ পৰিছে যে এইবোৰ কথা ভাবিবলৈ, চিন্তা কৰিবলৈ সময় নাই। আপুনি পইচা ইনকাম কৰিছে, লাখত ইনকাম কৰিছে, আপুনি ক্ৰৰত ইনকাম কৰিছে, কিন্তু আপোনাৰ যদি হেল্থটো ভালে নাথাকে, তেতিয়াহ'লে আমি কি হ'ব বাৰু যদি হেল্থটো ভালে নাথাকে। চ' মই সদায় হেল্থৰ কথা আগতীয়াকে কওঁ। আপোনালোকে যেতিয়া মোক সোধে স্কিনৰ প্ৰব্লেমৰ কথা যদি সোধে, চুলিৰ প্ৰব্লেমৰ কথা যদি সোধে, তেতিয়াহ'লে মই আপোনালোকক আগতেই কওঁ, সদায় কম আৰু আজিও কৈছো যে আপোনালোকে আগতে হেল্থটো ঠিকে ৰাখিব। হেল্থটো ঠিকে ৰাখিলেহে আপোনালোকৰ গোটেইখিনি ঠিক হ'ব, গোটেইবোৰ বস্তু আপোনালোকে ঠিকে ৰাখিব পাৰিব। একো প্ৰব্লেম নোহোৱাকে ধুনীয়া সুন্দৰ শৰীৰ এটাৰে আৰু সুন্দৰ মন এটাৰে সুন্দৰকে থাকিব পাৰিব। চ' প্ৰথম আজি মই মানে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কথাটো মই কম নৰসিংহৰ পাত, যিটো মিঠা নিম বুলিও কোৱা যায়। মই এটা ভিডিঅ'ত আপোনালোকক কৈছিলো যে কিছুমান পাত ঘৰত, কিছুমান ৰুই থোৱা পাত আমি খাব পাৰো। সেই পাতখিনি কেনেকে খাব পাৰো, তাৰ পৰা ভিটামিনছ আমি কি পাম, মিনাৰেলছ কি পাম, তাৰ পৰা ফায়দা কি হ'ব, গোটেইখিনি মই তাত কভাৰ কৰা নাছিলো। চ' আপোনালোকে বহুতে মোক কমেন্ট কৰিছে যে নৰসিংহৰ পাত খাই আপোনালোকৰ চুলি সৰা বন্ধ হৈছে, নৰসিংহৰ পাত খাই পেলাই আপোনালোকৰ স্কিনৰ প্ৰব্লেম কিছুমান ভাল হৈছে, মানে আপোনালোকৰ ডাইজেষ্ট চিষ্টেম ভাল হৈছে, তুলসী পাত খাই পেলাই আপোনালোকৰ কিছুমান স্কিন ডিজিজ ভাল হৈছে, এনেকে বহুতে মোক মেছেজ কৰিছে। আপোনালোকৰ মেছেজ বিলাক পাওঁ, তেতিয়া ভাবিলো যে মই ইয়াৰ বিষয়ে এটা ডিটেইলকে ভিডিঅ' বনোৱা যাওক। চ' তাত যিখিনি মই সেইটো ভিডিঅ'ত যিখিনি পাতৰ কথা কৈছিলো, তাত ইয়াত আৰু দুটামান পাত মই এড কৰিছো। আপোনালোকে ভালকে চাই বুজি পেলাই এইখিনি এনেকে এপ্লাই কৰিব। এনেকুৱা কথা নহয় যে মই যেইকেইটা গছৰ পাত দিছো গোটেইখিনিয়ে খাব লাগিব বুলি কথা নাই। তাৰ ভিতৰত যদি আপুনি এটা দুটাও লয়, তেতিয়াহ'লে আপোনালোকে বহুত বেছি প্ৰফিট পাব। প্ৰথমৰ পাতটো কৈছো মই নৰসিংহৰ পাত। চুলি সৰা বন্ধ কৰিব নৰসিংহৰ পাতে। অকাল পক্কতা চুলি, আমাৰ সময়ৰ আগতে যে চুলিবোৰ পকি যায়, সেইখিনি ঠিক কৰিব। নৰসিংহৰ পাতটো এটা খুব ভাল ছাপ্লিমেণ্ট। আপোনাৰ ৱেট লুজ হোৱাত সহায় কৰে নৰসিংহৰ পাতে। কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড লেভেল নৰ্মেল হ'ব ধৰে, ব্ৰেইনৰ পাৱাৰ বাঢ়ে, আপোনাৰ বডিত যদি কেঞ্চাৰ চেল থাকে তেতিয়াহ'লে সেইবোৰ মৰি যায়। এতিয়া ইমানখিনি কাম নৰসিংহই কৰিব পাৰে আৰু এনেকুৱা বহুত কাম আছে। আয়ুৰ্বেদৰ মতেও নৰসিংহৰ পাতটো, যিখিনি মই গছৰ পাত কৈছো আজি, হেল্থৰ কাৰণে আমি বেনিফিট পাওঁ। এতিয়া খাব কেনেকে নৰসিংহৰ পাতটো, মই আগৰ ভিডিঅ'ত কৈছিলো। কেইটামান পাত লৈ পেলাই চুবাই পেলাই খাই কুহুমীয়া গৰম পানী এগিলাচ খাই দিব লাগে। যিমানটাই পাত খাওক আপুনি, যদি আপুনি ৰেগুলাৰ খায় তেতিয়াহ'লে 4-5টা মান খালেও হ'ব, বা বেছিকে খালেও একো প্ৰব্লেম নাই, চ' খাব পাৰে। যদি আপুনি এনেকে চুবাই পেলাই খাবলৈ অকমান অসুবিধা হয়, তেনেকে খাব পাৰিলেতো ভাল। আৰু যদি তেনেকে অসুবিধা হয়, আপোনালোকে চাটনি বনাই খাব পাৰে। চাটনিত খুব এটা টেষ্ট হয়, আদা নহৰু জলকীয়া দি পেলাই আপুনি নৰসিংহৰ বা কুমলীয়া পাতটো যদি চাটনি কৰি খায়, তেতিয়াহ'লে খুব ভাল পাব খাবলৈ। তাত অকমান কেঁচা মিঠাতেল দিব, খুব টেষ্টি হয় খাবলৈ। আৰু সেইটো আপুনি ডেইলি খাব পাৰে, সদায় খাব পাৰে, আৰু খুবেই ভাল প্ৰফিট পাব তাৰ পৰা।
তেনেকে আৰু বহুত ধৰণৰ খাব পাৰে গুৰি কৰি পেলাই নৰসিংহৰ পাতটো শুকুৱাই পেলাই গুৰি কৰি থব আটাৰ লগত মিহলাই পেলাই খাব পাৰে আপোনাৰ দালি যেতিয়া বনাব দালিৰ লগত 1 টিস্পুন মান মিলাই পেলাই খাব পাৰে আৰু বহুত ধৰণে খাব পাৰে কেনেকে খাবলৈ ভাল পাব আপোনালোকে নিজে চাই পেলাই সেইমতে খাব নৰসিংহ যদি ঘৰত নাই তেতিয়াহলে নাৰ্সাৰীৰ পৰা আপোনালোকে সৰু পুলি এটা কিনি আনিব পাৰে 10-15 টকাতে আপোনালোকে এটা পুলি পাই যাব ঘৰত আনি ৰুই লব যদি ঘৰত জায়গা নাই তেতিয়াহলে গ্ৰো বেগত বা টাবত ৰুই লব আৰু সেইটো বিশেষ যত্ন কৰিব নালাগে পানী চানি দি থাকিলে হল ধুনিয়াকে আপুনি খাব পৰাকে ধুনিয়া এজোপা গছ ৰুই লব পাৰে তেনেকে আপুনি লব পাৰে 2 নম্বৰটো হৈছে তুলসী পাত তুলসীৰ ঔষধীয় গুণ ইমানে আছে আপোনালোকে হয়তো জানে কিন্তু আমি বস্তুবোৰ আনদেখা কৰো ইগনোৰ কৰো তো এতিয়া তুলসী গছ হয়তো সকলোৰে আছে আপোনালোকৰ কিন্তু তুলসীটো আপোনালোকে চুবাই খোৱাতকে চুবাই খালে দাঁতত আমাৰ যেতিয়া লাগি ধৰে দাঁতত লাগি থাকিলে সেইটো অকন অপকাৰ কৰিব পাৰে তুলসীটো গতিকে আপোনালোকে তুলসীটো 2-3টা পাত লৈ পেলাই পানী দি গিলি দিব পাৰে ৰাতিপুৱা শুই উঠি বা বেলেগ ধৰণৰ তুলসী চাহ বনাই খাব পাৰে আদা তুলসী দি পেলাই চাহ বনাই খাব পাৰে এটা ঠাণ্ডাত বৰ টেষ্টিও হয় খাবলৈ আৰু আপোনাৰ ডিঙিত কফ বা চৰ্দি তৰি ভাব থাকিলেও এইখিনি যাব জালুক আদা আৰু তুলসী পাত দি পেলাই আপোনালোকে ডেইলি ঘৰত চাহ এটা বনাই খাব পাৰে ৰাতিপুৱা সেইটো খুবেই ভাল আৰু নহলে এনেও কেঁচাকৈও খাই দিব পাৰে তুলসী পাতে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰে ডায়াবেটিস আৰু ব্লাড প্ৰেছাৰ থকা মানুহৰ ঘৰত তুলসী এজোপা থাকিবই লাগে যেনেকে পাৰে তেনেকে আপোনালোকে খাব টেবলেট যেনেকে আমি খাও গিলি দিও তেনেকে আপোনালোকে 2-3টা তুলসী পাত লৈ পেলাই এনেকে গিলি দিব নহলে আপোনালোকৰ যেটো পানী বটল সেই বটলত 2টামান তুলসী পাত ধুই পেলাই থৈ দিব সেই পানীখিনি খাই থাকিব যেনেকে পাৰে মুঠতে তেনেকে খোৱাটো কৰিব তুলসী পাতটো গাখীৰৰ লগত তুলসী কেতিয়াও মিশ্ৰণ নহয় সো গাখীৰ চাহটো খোৱাটো খুবেই বেয়া কথা মই এটা ভিডিঅত কৈছিলো আপোনালোকক গাখীৰ চাহ কেতিয়াও খাব নালাগে হেতু আমাৰ ইমিউন পাৱাৰটো আমাৰ নষ্ট কৰে ভিতৰখন বেয়া কৰি দিয়ে সো গাখীৰ চাহৰ লগত কেতিয়াবা যদি খাই তেতিয়াহলে তুলসী পাত মিলাই কেতিয়াও নাখাব হেতুৰ কোনো মিহল নহয় এটো আয়ুৰ্বেদৰ মতে হেতু এটা বেয়া বস্তু বেয়া আমাৰ প্ৰভাৱ পেলাব শৰীৰত আমাৰ সো গাখীৰৰ লগত তুলসী পাতটো মিহলাই কেতিয়াও নাখাব নেক্সট পাতটো আমি খাব পাৰো মৰিংগা সজনা আপোনালোকে নিশ্চয় চিনি পায় সজনাৰ পাতটো খাব লাগে বুলি আমি কেতিয়াও আগতে জনা নাছিলো আয়ুৰ্বেদেটো আগৰ পৰা কৈ গৈছে কিন্তু আমি জনা নাছিলো বহুতেই সাকে এতিয়াও নাজানে সজনাৰ পাতটো যে আমি খাব পাৰো আৰু ইয়াত যে ইমান বেছি পাৱাৰ আছে সজনা পাতত কি ভিটামিনছ আছে মই আপোনালোকক কম সজনাৰ পাতটো আপোনালোকে যদি ঘৰত সজনা গছ আছে পাতটো ভালকে ধুই পেলাই ৰ'দত শুকুৱাই থব তাৰ হেখিনি গুৰি কৰি পেলাই এটা কন্টেনাৰ এয়াৰটাইট কন্টেনাৰ থৈ দিব তাৰ পৰা 1 টিস্পুন কে খাব পাৰে মইটো বাৰু মোৰ ওচৰৰ পজৰে নাই কাৰণে মই কিনিয়ে আনি পেলাই থৈ দিছো হেতু 1 টিস্পুন কে ডেইলি এগিলাস পানীৰ লগত খাও মই আপোনালোকেও তেনেকে খাব খুব ভাল পাব সো সজনাটো এতিয়া যদিও আপোনালোকৰ ঘৰত নাই তেতিয়াহলে আনি পেলাই এজোপা ঘৰত ৰুই লব খুব সোনকালে বাঢ়ি যায় সজনা গছজোপা একো প্ৰবলেম নহয় ধুনিয়াকে আনি ৰুই লব পাৰে আপোনালোকে মাৰ্কেটত সুপাৰ ফুড হিচাপে বিক্ৰী হয় ইয়াৰ পাউডাৰটো মৰিংগা পাউডাৰটো ইয়াৰ পাতত মৰিংগা পাতত সজনাৰ পাতত পালেং শাকতকৈ 25 গুণ বেছি আইৰন পোৱা যায় তাৰ উপৰিও পটাছিয়াম আছে ভিটামিন এ আছে ভিটামিন সি আছে প্ৰটিন আছে ভিটামিন বি12 আছে ক্যালসিয়াম আছে মুঠতে এটো এটা মাল্টিভিটামিন হিচাপে আপুনি মৰিংগা পাউডাৰটো ইউজ কৰিব পাৰে যদি ঘৰত নাই মাৰ্কেটত কিনিবলে পাব Amazonতো কিনিবলে পাব মই ডেসক্ৰিপচনত মই লিংক দি দিম নেক্সট হৈছে মধুৰি পাত মই মধুৰি পাতৰ কথাও আপোনালোকক কৈছিলো এটা ভিডিঅত ইন ডিটেইল কে কোৱা নাছিলো ইয়াত মই ইন ডিটেইল কে কৈছো আপোনালোকক মধুৰি পাতটো খোৱাটো সাংঘাতিক এটা ভাল কথা খুবেই ভাল পাব মধুৰি পাতটোত কি আছে কেনেকে খাব মধুৰি পাতত মুখৰ ভিতৰত যিকোনো প্ৰবলেম ঠিক কৰি দিয়াৰ সাংঘাতিক ধৰণৰ শক্তি আছে পেটৰ প্ৰবলেমৰ পৰা আপুনি ফ্ৰী হ'ব পাৰে যিকোনো পেটৰ প্ৰবলেম আয়ুৰ্বেদে ইয়াৰ প্ৰফিটৰ বিষয়ে বহুত কৈ গৈছে বহুত প্ৰফিট আছে আমি অকল মধুৰিটোহে খাব লাগে বুলি জানো কিন্তু পাতটো যে ইমান বেনিফিট আছে সেই কথাটো আমি কমেই জানো বা জানিলেও আমি ব্যৱহাৰ নকৰো একো নাই আপোনালোকে এনেকে খাব পাৰে মধুৰি কুমলীয়া পাতটো দুটামান যদি সুবাই খায় হেতু তেনেকে খাব পাৰে নহলে মধুৰি পাতৰ চাহটো খাব পাৰে মই আপোনালোকক এটা ভিডিঅত দিছিলো যে চাহ খাব নালাগে আমি এনেকুৱা ধৰণৰ যে চাহ খাব পাৰো এটো এটা চাহ এক হৈছে আপোনাৰ
হাৰ্বাল টি হিচাপে আমি মধুৰি পাতটো খাব পাৰো সো আপোনালোকে চাহ মানে যে চাহ গছৰ চাহপাতৰ ৰস হেতু যে চাহ খাব লাগে হেনুকা কোনো কথা নহয় হাৰ্বাল টি আজিকালি বহুত ফেমাস হৈছে হাৰ্বাল টি আৰু হাৰ্বাল টি পৰা আপুনি বহুত বেছি ফায়দা পাব যেহেতু আমাৰ ঘৰতে থাকে ঘৰুৱা বস্তু এবোৰ আমাৰ প্ৰকৃতিত যতে ততে পোৱা যায় মধুৰি গছ এনেও ঘৰৰ বাহিৰতো সকে আপুনি দেখিলে পাব মধুৰি গছ যতে ততে হয় সো আপোনালোকে তাৰ পাতটো ব্যৱহাৰ কৰি পেলাই তাৰ পাতটো খোৱাটো আপোনালোকে কৰক দাঁতৰ বিষ ভাল কৰে আমাৰ হজম শক্তি ঠিক কৰে আমাৰ লেডিজ সকলৰ যেতিয়া পিৰিয়ডছ হয় পেটৰ বিষটো ইয়াৰ পাতৰ ৰসটোৱে ঠিক কৰে যদি আপুনি পাতৰ ৰসটো ডাইৰেক্ট খাব নোৱাৰে তেলে চাহ বনাই খাব খুব সোনকালে খুব নিমিষতে পেটৰ বিষ ঠিক কৰি দিব পাৰে সো এনেকে মধুৰি পাতটো কিমান বেছি প্ৰফিট আছে তাৰ পাতটো আনি ধুই মেলি সিজাই পেলাই ভালকে চাহ হিচাপে আপোনালোকে খাব পাৰে দামি হাৰ্বেল টি খোৱাৰ কিবা দৰকাৰ আছে নেকি যেহেতু যদি আমি ঘৰতে আমাৰ পাত বিলাক আছে আমি যদি নাৰ্সাৰীৰ পৰা এজোপা গছ কিনি আনি তাৰ পাতৰ ৰসটো খাব পাৰো তাতো কিমান এটা ভাল কথা যদি আমি ঘৰতে থকা গছৰ পাতটোৰে যদি আমি চাহ কাপ বনাই খাব পাৰো দামি হাৰ্বেল টি বিলাক কিনি পেলাই খোৱাৰ কিবা মানে আছে বুলি এটলিষ্ট মই নাভাবো এই কথাটো সো দামি সাপ্লিমেন্ট দামি হাৰ্বেল টি খোৱাৰ কি দৰকাৰ আছে যিবিলাক আমি ঘৰতে আমি একদম শুদ্ধ বস্তু এটা আমি ঘৰতে পাই আছো শুদ্ধ পাতৰ ৰস চিঙি পেলাই আমি ব্যৱহাৰ কৰিব পাৰো একদম পিয়ৰ আৰু হেতু বস্তুৱে আপোনাক খুব সোনকালে কামত দিব সো এনেকে পাতবোৰ খাওক আপোনালোকে ভাল পাব তাৰ উপৰিও আৰু এটা আছে আমৰ কুমলীয়া পাতটো আপোনালোকে চুবাই খাব পাৰে নহলে বা আমৰ কুমলীয়া পাতটোৰে আপোনালোকে চাহ বনাই খাব পাৰে তাৰ কুমলীয়া পাতটো ৰস কৰি খাব পাৰে বহুত প্ৰফিট আছে এইবিলাক বস্তুত আপোনালোকে খাওক এনেকে ভাল পাব গতিকে আমি বহুত বেছি গুছাৰি ঘুৰমুটিয়াই ফুৰাতকে দামি সাপ্লিমেন্ট দামি বস্তু বিচাৰি ঘুৰমুটিয়াই ফুৰাতকে আমি গছৰ পাতেৰে আমি নিজকে ট্ৰিটমেন্ট কৰিব পাৰো গছৰ পাতেৰে আমি সাপ্লিমেন্ট খাব পাৰো বহুত আমি বেমাৰৰ পৰা গছৰ পাত ব্যৱহাৰ কৰি এনেকুৱা বহুত অসুখৰ পৰা আমি ফ্ৰী হৈ থাকিব পাৰো আৰু যেতিয়া আমাৰ অসুখৰ পৰা আমি ফ্ৰী হৈ থাকিম দেখিবলৈও আমাক সুন্দৰ লাগিব আমাক এনাৰ্জেটিক লাগিব দেখিবলৈ আমাক সুন্দৰ লাগিব আৰু এনেকুৱা বহুত কিছুমান কথা আছে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব এনেকুৱা বহুত কথা আপোনালোকে পাই থাকিব ভিডিঅ' বিলাকত আপোনালোকে কমেন্ট দিছে কোনে কি প্ৰফিট পাইছে মোৰ ৰিমেডিজ বিলাক আপোনালোকে খুব ভাল পাইছে বুলি দিছে আপোনালোকে কমেন্টত দিছে যে আপোনালোকৰ খুব ভাল হৈছে মই জানি খুবেই ভাল পাইছো আপোনালোকৰ কথাবোৰ আপোনালোকে যদি প্ৰফিট পাইছে মোৰ ভিডিঅ'ৰ পৰা তেতিয়াহলে মোৰ কাৰণে বহুত ভাল লগা কথা এটা সো এনেকে মোক এনকাৰেজ কৰিব আপোনালোকে এনেকে মোৰ ভিডিঅ' বিলাক চাই থাকিব আৰু আপোনালোকে নতুন যদি কোনোবা মোৰ চেনেল আজি চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব নকৰিলে কিন্তু আপোনালোকে মোৰ আহিবলগীয়া নতুন ভিডিঅ' বিলাক আপোনালোকে মিছ কৰি দিব তো সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰাটো খুবেই জৰুৰী বেল আইকনটো প্ৰেছ কৰিব আৰু ডেসক্ৰিপশনত মই কিছুমান লিংক দি দিম আপোনালোকে যদি কিবা বস্তু বিচাৰি নাপায় মাৰ্কেটত আগতে মাৰ্কেটত চাব আপোনালোকে যদি বিচাৰি নাপায় তেতিয়াহলে লিংকৰ পৰা আপোনালোকে বাই কৰিব পাৰে ভালেৰে থাকক সুখেৰে থাকক আৰু হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল